হয়তো সকলোৱে সমৰ স্কলাৰশ্বিপটোৰ কথা শুনিছে। আজিৰ এইটো ভিডিঅ'ত আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন নটিছ দেখিছে 18 জানুৱাৰী লাষ্ট ডেট দিয়া হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিখিনিয়ে পঢ়ি আছে, কেৱল ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলিয়ে নহয়, সকলোৱে পাৰিব। PG কৰি থকা বুলিয়ে নহয়, আপোনালোকে যদি আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। দেখিছে ফ্ৰী ৱেইভাৰ, মেছ ফিজ, লগতে মবিলিটি গ্ৰাণ্টকে ধৰি সকলো স্কলাৰশ্বিপ আপোনালোকে সমৰ্থ ৱেবছাইটৰ পৰাই কৰিব পাৰিব। এতিয়া দেখিছে ইয়াত ষ্টেপসমূহ দিয়া হৈছে, আপোনালোকে কিদৰে কৰিব লাগিব। ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। সেই লিংকত গৈ পেলাই আপোনালোকে ডাইৰেক্ট কৰিবগৈ পাৰিব। তাৰ বাবে আপোনালোকৰ দুখন ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এখন ইনকম চাৰ্টিফিকেট আৰু এখন আপোনালোকৰ বেংক পাছবুকৰ ফ্ৰণ্ট কপিটো। দেখিছে আপোনালোকৰ লিংকটো দিয়া আছে, এই লিংকত ক্লিক কৰি আপোনালোকে অনলাইনটো আবেদন কৰিব পাৰিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ যিটো এনৰলমেণ্ট ID আছে, এনৰলমেণ্ট ID দি পেলাই এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। সেই পাছৱৰ্ড দি লগ ইন কৰি পেলাই আপোনালোকে অনলাইনটো কৰিব লাগিব। এতিয়া মই সবিশেষ দেখুৱাই দিছোঁ আপোনালোকে কিদৰে কৰিব পাৰিব। এখন দেখিছে আপোনালোকৰ, যিসকলে কৰা নাই যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক। যিসকল ইলিজিবল হয় তেওঁলোকক মবিলিটি গ্ৰাণ্টকে ধৰি ফিজ, মেছ ফিজ বা ফ্ৰী ৱেইভাৰ আদি স্কলাৰশ্বিপ আপোনালোকক প্ৰদান কৰা হ'ব। দেখিছে আপোনালোকে, আৰু এইটো হৈছে আপোনালোকৰ ইউজাৰ মেনুৱেল। আপোনালোকে কিদৰে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ PDF-টো দিয়া হৈছে। প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত গৈ পেলাই আপোনাৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে সেই নাম্বাৰটো দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি এনৰলমেণ্ট নাম্বাৰটো নাজানে তেতিয়া আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকে এনৰলমেণ্ট ID-টো ল'ব পাৰে। আপোনালোকে ইনকম আপলোড কৰিব লাগিব। দিছে এনুৱেল ইনকম হ'ব লাগিব আপোনালোকৰ 2 লাখৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো আপলোড কৰিব লাগিব। এইসমূহেই দিয়া আছিলে আপোনালোকৰ PDF-টোত। এতিয়া চাওক মই কিদৰে কৰি দেখুৱাই দিছোঁ। প্ৰথমতে নিউ ইউজাৰ দিয়া আছে, দেখিছে আপোনালোকে যিটো ৰেজিষ্টাৰ অপশ্যন দিয়া আছে, প্ৰথম আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়া আপোনালোকে এনৰলমেণ্ট ID আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব পাৰে। যিহেতু মই ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই, মই প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰি দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে নিউ ইউজাৰ ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পপআপ উইণ্ড' আহিব। এইটো আপোনালোকে ক্ল'জ কৰি দিব। ইয়াত আপোনালোকে কিদৰে কৰিব লাগিব ষ্টেপসমূহ দিয়া হৈছে, এইটো আপোনালোকে ক্ল'জ কৰি দিব। তাৰপাছত দিয়া আছে আপোনালোকে দেখিছে ইয়াত এনৰলমেণ্ট অব্লিক ৰোল নাম্বাৰ, আপোনাৰ এনৰলমেণ্ট বা ৰোল নাম্বাৰ যিটো আছে সেইটো ফিল আপ কৰিব। কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। কেপচাৰটো ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে, অৰ্থাৎ আপুনি এডমিশ্যনৰ সময়ত সমৰ্থ পৰ্টেলত যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত OTP এটা চেণ্ড কৰা হ'ব। OTP-টো আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত আপোনালোকৰ এটা পাছৱৰ্ড ছেট কৰিব লাগিব। আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড ছেট কৰি ল'ব। ৰিছেট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি দিব। দেখিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। এতিয়া আপোনালোকে লগ ইন কৰিব লাগিব। এনৰলমেণ্ট ID পাছৱৰ্ডটো ফিল আপ কৰিব, কেপচাৰটো ফিল আপ কৰিব, তাৰপিছত লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। এইদৰে আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সকলোৱে কৰি ল'ব পাৰিব যিসকলে সমৰ্থ ৱেবছাইটৰ জৰিয়তে বা আপোনালোকে গভৰ্ণমেণ্ট কলেজত যদি পঢ়ি আছে, BA, BSc, BCom যদিও কৰি আছে, আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা সকলোৱে কৰিব পাৰিব। যিমান পাৰে সোনকালে কৰি লওক, যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টখিনিৰ কাৰণে 18 জানুৱাৰী লাষ্ট ডেট দিয়া হৈছে, অৰ্থাৎ অহা কাইলৈ লাষ্ট ডেট দিয়া হৈছে। সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে কৰি লওক। এইখিনি আপোনালোকে নেক্সট কৰি দিব। প্ৰথমতে দিয়া আছে দিছে বেংক ডিটেইলছটো আপোনালোকে কমপ্লিট কৰিব লাগিব। প্ৰথমতে আপোনালোকে বেংক ডিটেইলছটো আপডেট কৰিব লাগিব। সকলো ষ্টুডেণ্টে কৰিব লাগিব এইটো। দিছে কমপ্লিট নাও অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণ বেংক ডিটেইলছটো ফিল আপ কৰিবলৈ আহিব। স্কলাৰশ্বিপ ডিটেইলছ এণ্ড আপডেট অপশ্যনটো আহি গৈছে। দেখিছে ইয়াত আপোনালোকৰ হোষ্টেল নেম, যদি আপুনি হোষ্টেলত আছে হোষ্টেল নেম, ভেলিড ফ্ৰম ভেলিড টু গোটেইখিনি দিয়া হৈছে। আপোনালোকৰ ৰোল নাম্বাৰটো পৰ্যন্তলৈকে আপোনালোকৰ শ্ব' কৰিব। এতিয়া আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে IFSC কোড, বেংকৰ যিটো IFSC কোডটো ফিল আপ কৰিব। শুদ্ধকৈ ফিল আপ কৰিব, ভুল নকৰিব। এবাৰ ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকে পুনৰ কৰিব নোৱাৰিব। IFSC কোডটো ফিল আপ কৰিব, বেংক নেম ফিল আপ কৰিব, ব্ৰাঞ্চ নেম ফিল আপ কৰিব, একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব। পুনৰ কনফাৰ্ম একাউণ্ট নাম্বাৰত গৈ আকৌ পুনৰ একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব। আপোনালোকে পাছবুকখনত ভালদৰে চাই ল'ব। দেখিছে একাউণ্ট নাম্বাৰটো ফিল আপ কৰি দিব এইদৰে। তাৰপাছত আপোনালোকে ফিল আপ কৰিব লাগিব পান কাৰ্ডৰ যিটো নাম্বাৰ আছে, পান কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব। একাউণ্ট হোল্ডাৰ নেম দিব, ইনকমটো দিব, আপোনালোকৰ এনুৱেল ইনকমটো কিমান হয় সেইটো দিব। যদি আপোনাৰ ইনকম চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে প্ৰথম ইনকম চাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব। দেখিছে ইয়াত আপোনালোকে পান কাৰ্ডৰ ডিটেইলছটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। মই দেখুৱাই দিছোঁ। মই পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে শুদ্ধকৈ পান কাৰ্ডটো চাই পেলাই ফিল আপ কৰিব, ভুল নকৰিব। এইদৰে আপোনালোকে পান কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি ল'ব। তাৰপাছত আপলোড কৰিব লাগিব। দিয়া আছে দেখিছে আপোনালোকে তলত মোৰ গোটেইখিনি বেংক ডিটেইলছ ফিল আপ কৰি হৈ গৈছে। এতিয়া আপোনালোকে কেঞ্চেল চেক অৰ পাছবুক দেখিছে। যদি আপোনাৰ যদি চেক আছে চেকবুকো আপলোড কৰিব পাৰে, কেঞ্চেল চেকখন আপলোড কৰিব পাৰে। যদি আপোনাৰ চেকবুক নাই তেনেহ'লে আপোনালোকে পাছবুকৰ যিটো ফ্ৰণ্ট কপি, য'ত আপোনাৰ একাউণ্ট নাম্বাৰ গোটেই ডাটাখিনি থাকে, সেই কপিটো আপোনালোকে আপলোড কৰি দিব। PDF JPG আকাৰে আপলোড কৰিব পাৰে।
দেখিছে আপোনালোকৰ মেক্সিমাম চাইজ আপোনালোকৰ 500 KB হ'ব লাগিব চুজ ফাইলত গৈ পেলাই আপোনালোকে এইদৰে পিডিএফটো সিলেক্ট কৰি আপলোড কৰি দিব আপলোড হোৱাৰ পাছত ষ্টাৰ্ট আপলোডেড অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আপলোড হোৱাটো আৰম্ভ হৈ যাব দেখিছে মোৰ আপলোড হৈ গৈছে এইদৰে তাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব ইনকম সাৰ্টিফিকেট দেখিছে ইনকম সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব এইদৰে আপোনালোকে ইনকমখন আপলোড কৰি দিব অলপ সময় ৱেইট কৰিব দেখিছে মোৰ ইনকম আৰু পাছবুক দুইটা আপলোড হৈ গৈছে তাৰ পাছত আপোনালোকে টিক মাৰ্ক দি পেলাই সাবমিট অপশ্যনটোত ক্লিক কৰি দিব এইদৰে আপোনালোকে অতি সহজতে বেংক ডিটেইলছটো আপডেট কৰিব পাৰিব সমৰ্থ পৰ্টেলত তাৰপাছত দেখিছে এইটো আপোনালোকে সেভ কৰি ৰাখিব পাৰে দেখিছে মোৰ ডাটা সাকসেসফুলি মোৰ সাবমিট হৈ গৈছে তাৰপাছত প্ৰগ্ৰাম ডিটেইলছত গৈ পেলাই আপুনি ডাটাখিনি চাব পাৰে আপোনাৰ নিজৰ প্ৰগ্ৰামটোৰ বিষয়ে আপোনাৰ দেখিছে মাষ্টাৰ অফ কমাৰ্চ আপোনাৰ গোটেই কোৰ্স নেম গোটেইখিনি ডাটা ইয়াত শ্ব' কৰিব অলৰেডি আপোনালোকৰ এইখিনি আপডেট হৈয়ে থাকে তাৰপিছত আপোনালোকে যেতিয়া তললৈ আহিব বেংকিং ডিটেইলছত যেতিয়া ক্লিক কৰিব এবাৰ পুনৰ চেক কৰি ল'ব গোটেইখিনি ডাটা শুদ্ধকৈ আপলোড হৈছে নে নাই হোৱা বেংকিং ডিটেইলছ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি ফিল আপ কৰিছিলে এই গোটেইখিনি আপোনালোকৰ ইয়াত শ্ব' কৰিব IFSC কোড বেংক নেম ব্ৰাঞ্চ নেম তাৰপিছত ভিউ ডকুমেণ্টত গৈ পেলাই আপোনালোকে পাছবুকখন আপোনালোকে এইদৰে ভিউ কৰিব পাৰিব দেখিছে এইদৰে আপোনালোকৰ পাছবুকখন শ্ব' কৰিব এইদৰে আপোনালোকে ফ্ৰণ্ট পেজটো আপলোড কৰিব লাগিব তাৰ পাছত এতিয়া কি কৰিব চাওক আপোনালোকে যেটো তলত স্কলাৰশ্বিপ বুলি যেটো অপচন আছে সেই স্কলাৰশ্বিপ অপচনটোত ক্লিক কৰিব স্কলাৰশ্বিপ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ দেখিবলৈ পাব দিয়া আছে দেখিছে ফ্ৰী ৱেভাৰ তাৰ পাছত MS ৱেভাৰ দিয়া আছে আপোনালোকৰ মোবিলিটি গ্ৰান্ট দিয়া আছে গোটেইখিনি দিয়া হৈছে ফ্ৰী ৱেভাৰত আপোনালোকৰ এপ্লাই অপচনটো দিছে খোল খাই আছে আপোনালোকে এতিয়া এপ্লাই অপচনটোত ক্লিক কৰিব যদি মোবিলিটি গ্ৰান্ট দেখিনো আপোনালোকৰ এপ্লাই অপচন আহিছে তেতিয়া আপোনালোকে এপ্লাই কৰি দিব তাৰ পাছত দিছে এনুৱেল ইনকামটো মই ফিল আপ কৰিবলৈ আহিছে এনুৱেল ইনকামটো মই ফিল আপ কৰি ল'ম তাৰপিছত অলৰেডি আপোনালোকৰ ইনকম সাৰ্টিফিকেটখন আপলোড হৈয়ে থাকিব যদি আপোনালোকৰ আপলোড হৈ থকা নাই ডাইৰেক্ট যদি আপুনি স্কলাৰশ্বিপত গৈ কৰিছে তেতিয়া আপোনালোকে আপলোড কৰি ল'ব যিহেতু মই প্ৰথমতে ইনকমখন আপলোড কৰি দিছিলোঁ সেইবাবে মোৰ পুনৰ আপলোড কৰাৰ প্ৰয়োজন নাই পিডিএফটো আপোনালোকৰ শ্ব' কৰিব দেখিছে তাৰপিছত যেটো টিকমাৰ্ক আছে টিকমাৰ্কটো দিব সাবমিট অপশ্যনটোত ক্লিক কৰি দিব এইদৰে অতি সহজ সমৰ্থ ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইনটো কৰিব পাৰিব যিসকলে কৰা নাই সকলোৱে কৰি লওক আপোনালোকৰ স্কলাৰশ্বিপসমূহ আপোনালোকৰ এই সমৰ্থ ৱেবছাইটৰ পৰাই প্ৰদান কৰা হ'ব যিমান পাৰে সোনকালে আপোনালোকে অনলাইনটো কৰি লওক যদি কিবা অসুবিধা পায় তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব নহলে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰে যদি কিবা অসুবিধা পায়